নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি কানাড়া বেংকত ৰিসিভ হোৱা ইউনিফৰ্ম ফাণ্ড বা অন্যান্য ফাণ্ডসমূহ কেনেদৰে ভেণ্ডৰক পেমেণ্ট কৰিম সেই বিষয়ে আলোচনা কৰিম। এতিয়া ইউনিফৰ্মৰ ফাণ্ডসমূহ পেমেণ্ট কৰাৰ আগতে আমাৰ কিছুমান যাৱতীয় কাম আছে সেইখিনি আমি কমপ্লিট কৰি ল'ব লাগিব। চাগে ইতিমধ্যে আপোনালোকে কমপ্লিট কৰি লৈছেই। যেনে ধৰি লওক ইউনিফৰ্ম কোৱালিটি কণ্ট্ৰোল কমিটি, স্কুল লেভেল, কম্পাৰেটিভ ষ্টেটমেণ্ট, এগ্ৰিমেণ্ট, ৱৰ্ক অৰ্ডাৰ ইত্যাদিবোৰ আমি সাজু কৰি ল'ব লাগিব। তাৰপিছত আমি ইউনিফৰ্ম ৰিসিভ কৰিব লাগিব স্কুলে। ৰিসিভ কৰাৰ পিছত কোৱালিটি কণ্ট্ৰোল কমিটিয়ে সেই ইউনিফৰ্মসমূহ চেক কৰি ছেটিছফাই হোৱাৰ পিছত তেওঁলোকে এখন আণ্ডাৰটেকিং সাইন কৰিব। তেতিয়া আপোনালোকে ভেণ্ডৰক পেমেণ্ট কৰাৰ কাৰণে সাজু হ'ব পাৰিব। ভেণ্ডৰক পেমেণ্ট কৰাৰ আগতে আপোনালোকে 5% বেংকাৰ চেক বা বেংক ড্ৰাফ্ট সিকিউৰিটি ডিপজিট হিচাপে ল'ব লাগিব। এইখিনি প্ৰক্ৰিয়া কমপ্লিট হোৱাৰ পিছত আপুনি ভেণ্ডৰক পেমেণ্ট কৰিব পাৰে। এতিয়া ভেণ্ডৰক পেমেণ্ট কৰিবলৈ আপুনি ভেণ্ডৰৰ একাউণ্ট নম্বৰ বা ভেণ্ডৰ কোড ল'ব লাগিব। ইয়াৰ আগতে ইউনিফৰ্ম ফাণ্ড ৰিসিভ হওঁতে এটা হেডতে ফাণ্ডটো ৰিসিভ হৈছিলে। এতিয়া এটা হেডত যদিও পইচাটো আহিছে কিন্তু আমি 4টা কম্পোনেণ্টতহে পইচাটো ৰিসিভ কৰিছোঁ। গতিকে 4টা কম্পোনেণ্টৰ পৰা আমি পেমেণ্টটো কৰিব লাগিব। সেই কম্পোনেণ্ট কেইটা এনেকুৱা হ'ব: অল গাৰ্লছ, ST বয়জ, SC বয়জ আৰু BPL বয়জ। এতিয়া আমি পেমেণ্ট কৰোঁতেও ঠিক তেনেদৰে অল গাৰ্লছ, ST বয়জ, SC বয়জ আৰু BPL বয়জ হিচাপে পেমেণ্টটো কৰিব লাগিব। এতিয়া ইউনিফৰ্মৰ পেমেণ্ট কৰাৰ লগে লগে আমি টোটেল বিল এমাউণ্টৰ পৰা টেক্স কাটি ৰাখিব লাগিব। সেই টেক্স কাটি ৰাখি আমাৰ ডিষ্ট্ৰিক্টৰ যিটো একাউণ্ট আছে তাতে পেমেণ্ট কৰিব লাগিব। এতিয়া কেনেদৰে আমি টেক্স কাটি ৰাখিম? TDS বা ইনকাম টেক্স আমি 2% কাটি ৰাখিব লাগিব আৰু CGST 1% আৰু SGST 1%, টোটেল আমি 4% টেক্স কাটি ৰাখিব লাগিব আৰু সেই টেক্সটো ডিষ্ট্ৰিক্টৰ যিটো একাউণ্ট আছে তাতে পেমেণ্ট কৰিব লাগিব। এতিয়া আমি কেনেদৰে কৰিম? এতিয়া 4টা কম্পোনেণ্টৰ যিকোনো এটা কম্পোনেণ্টৰ পৰা আমি এই 4%টো প্ৰথমেই ডিষ্ট্ৰিক্টৰ একাউণ্টত ট্ৰান্সফাৰ কৰি ল'ব লাগিব। আহক আমি প্ৰেক্টিকেলি কেনেকৈ কৰে চাওঁ। প্ৰথমে আমি ব্ৰাউজাৰটো খুলি ল'ব লাগিব। ব্ৰাউজাৰ খুলি তাতে gbiz.canarabank.in এইটো লিখি এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ লগে লগে আমাৰ কানাড়া বেংকৰ যিটো CSS পৰ্টেল আছে তাৰে অফিচিয়েল পেজত আমি উপস্থিত হ'ম। ইয়াতে আমি লগইন কৰিব লাগিব। লগইন কৰিব লাগিলে আমাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড আৰু কেপচা দি লগইন কৰিব লাগিব। ইউজাৰ নেমটো হ'ব আপোনালোকৰ ইমেইল ID আৰু পাছৱৰ্ডটো আপোনালোকে যেনেদৰে লিখিছিলে বা যেনেদৰে দিছিলে সেই পাছৱৰ্ডটো ইয়াতে বহুৱাব লাগিব। এতিয়া চাওক ইয়াতে মই ইমেইল IDটো ইউজাৰ নেম হিচাপে ব্যৱহাৰ কৰিছোঁ আৰু পাছৱৰ্ড দিলোঁ। এতিয়া কেপচাটো ইয়াতে বহুৱাই দি আমি লগইনত ক্লিক কৰিলোঁ। লগইনত ক্লিক কৰাৰ লগে লগে এটা OTP আমাৰ ইমেইল ID বা মোবাইল নম্বৰত গুচি যাব। সেই OTPটো ইয়াতে বহুৱাই দিব লাগিব। OTPটো বহুৱাৰ পিছত ইয়াতে ক্লিক কৰিব লাগিব ভেলিডেট OTP ভেলিডেট হোৱাৰ লগে লগে আমি এই বিদ্যালয়খনৰ কানাড়া বেংকৰ যিটো অফিচিয়েল ডাছবৰ্ড আছে ডাছবৰ্ডত উপস্থিত হ'ম। এই ডাছবৰ্ডত আমি সকলোখিনি ফাণ্ড পোৱা, ইউটিলাইজ কৰা বা আনইউটিলাইজ ইয়াতে দেখিবলৈ পাম। ইয়াতে চাওক আমি এটা বৃত্ত দেখিছোঁ। এই বৃত্তটোত যিটো নীলা হৈ আছে 21,300 এইটো হৈছে ইউটিলাইজড আৰু ইয়াতে 9,000 যিটো আছে সেইটো হৈছে আনইউটিলাইজড। এনেদৰে আমি চাব পাৰোঁ। এতিয়া ফাণ্ডসমূহ পেমেণ্ট কৰিবৰ কাৰণে আমি এই বিদ্যালয়খনত কি ফাণ্ড সোমাইছে, কি ইউটিলাইজ হ'ল বা কি ইউটিলাইজ হ'ব বাকী আছে সেইখিনি চাব লাগিব। সেইখিনি চাবৰ কাৰণে আমি প্ৰথমে ইয়াতে ৰিপৰ্টত যাব লাগিব। ৰিপৰ্টত গৈ বাজেট লিমিট ইউটিলাইজেশ্যন, তাৰপিছত কম্পোনেণ্ট ৱাইজ লিমিট ইউটিলাইজেশ্যন ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আমি এনেদৰে দেখিম ইয়াতে চিলেক্ট একাউণ্ট মানে আমাৰ কানাড়া বেংকৰ একাউণ্টটো ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত প্ৰচিড ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে চাৰ্চ বুটামটোত ক্লিক কৰিব লাগিব। ইয়াতে চাৰ্চত ক্লিক কৰাৰ লগে লগে আমি এই বিদ্যালয়খনত কি ফাণ্ড সোমাইছে, ইউটিলাইজ হ'ল বা ইউটিলাইজ হ'ব বাকী আছে আটাইখিনি বস্তু ইয়াতে দেখিবলৈ পাম। এতিয়া ইয়াতে চাওক এইসমূহ ফাণ্ড এতিয়া এই বিদ্যালয়খনত সোমাইছে। এতিয়া ইয়াতে চাওক ইয়াতে 00 আছে আৰু তলত আছে 100%। এতিয়া যিবিলাক 00 আছে সেই 00 থকাবিলাক ইউটিলাইজ হ'ব বাকী আছে আৰু ইয়াত য'ত 100% আছে মানে য'ত 100 আছে সেইটো ইতিমধ্যে সেই ফাণ্ডটো 100% ব্যৱহাৰ হৈ গৈছে। এইটো চাওক এইটো হৈছে কম্পোনেণ্ট কোড আৰু এইটো হৈছে কম্পোনেণ্ট নেম। যেতিয়া আমি পেমেণ্ট কৰিম ইয়াৰে কম্পোনেণ্ট কোড বা কম্পোনেণ্টটো আমাৰ দৰকাৰ হয়। গতিকে আমি যিটো খালী আছে মানে যিটো 0 হৈ আছে সেই 0 হৈ থকা কম্পোনেণ্ট কেইটাৰ কোড কেইটা আমি কপি কৰি থৈ দিম যাতে আমাৰ পেমেণ্টৰ কাৰণে সুবিধা হয়। ইয়াৰ আগতে কৈছিলোঁ যে ইউনিফৰ্মৰ ফাণ্ডটো ৰিসিভ কৰোঁতে আমাৰ 4টা কম্পোনেণ্টত ৰিসিভ হৈছে। এতিয়া চাওক ইয়াতে অল গাৰ্লছত এইটো ৰিসিভ হৈছে আৰু ইয়াৰ কম্পোনেণ্ট কোডটো হৈছে এইটো ST বয়জ আৰু BPL বয়জ। ইয়াতে SC বয়জ ষ্টুডেণ্ট নাই, গতিকে SC কম্পোনেণ্টত ফাণ্ড ৰিসিভ হোৱা নাই। এবাৰ কমিউনিটি মোবাইলাইজেশ্যন ইয়াৰে 1,000 বাকী আছে।
কিন্তু ভেণ্ডৰ ৰেডি নথকাৰ বাবে আমি এইটো পিছৰ ফালে পে'মেণ্ট কৰিম এতিয়া ইনোভেশ্যন প্ৰজেক্টছ অৰ্থাৎ স্কুল ছেফটিৰ পে'মেণ্টটো ইয়াতে বাকী আছে গতিকে আমি এই স্কুল ছেফটিৰ কম্পনেণ্ট কোডটো কপি কৰি লওঁ এতিয়া আমি পে'মেণ্ট কৰিবৰ কাৰণে আগবাঢ়িছোঁ পে'মেণ্ট কৰিবৰ কাৰণে আমি ইয়াতে পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব পে'মেণ্ট ফাইল তলৰ ফালে আহিব লাগিব ইনিচিয়েট পে'মেণ্ট এই ইনিচিয়েট পে'মেণ্টত ক্লিক কৰিব লাগিব ইনিচিয়েট পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আমি ইনিচিয়েট পে'মেণ্টৰ অপশ্যনসমূহ দেখিবলৈ পাম এতিয়া এইখিনিত আমাৰ একো ফিল আপ কৰিব লগা নাথাকে আমি ফিল আপ কৰিব লাগিব নেৰেশ্যনৰ পৰা নেৰেশ্যনত আমি কেনেদৰে লিখিম এইটো নিজৰ কথা আমি এনেকৈ লিখিব পাৰোঁ যে আমাৰ ফাণ্ডসমূহ পে'মেণ্ট কৰিব আছে এইকেইটা ইউনিফৰ্ম ইনোভেশ্যন প্ৰজেক্ট তাৰপিছত আহিলে চেনচন নম্বৰ গতিকে চেনচন নম্বৰটো আপোনালোকৰ সুবিধা হোৱাকৈ লিখিব ইয়াতে মই স্কুলৰ নামটো শ্বৰ্টকৈ লিখিছোঁ তাৰপিছত PPA/03 এনেকৈও লিখিব পাৰে বা আপোনালোকৰ নিজৰ ইচ্ছামতে লিখি ল'ব তাৰপিছত আহিলে চেনচন ডেটটো আজিৰ ডেটটো লিখিব তাৰপিছত আহিলে চেনচন কপি এইটো আমাৰ দৰকাৰ নাথাকে তাৰপিছত আহিলে ৰিমাৰ্কছটো আপুনি নেৰেশ্যনটোকে কপি কৰি পেষ্ট কৰি দিব পাৰে তাৰপিছত ছেভ ফাইল এই বুটামটোত আমি ক্লিক কৰি দিম ছেভ ফাইলত ক্লিক কৰাৰ লগে লগে আমাৰ যিটো অৰ্ডাৰ ID এইটো ক্ৰিয়েট হ'ব ইয়াতে আহিছে চাওক ফাইল ইজ ছেভড ছাকচেছফুলি অৰ্ডাৰ ID এইটো গতিকে আমাৰ এই ফাইলটো ছেভ হৈ গ'ল এতিয়া আমি প্ৰচিড টু সিলেক্টিং বেনিফিচিয়াৰী অবলিক ভেণ্ডৰ এই বুটামটোত ক্লিক কৰিব লাগিব তাৰপিছত ইয়াতে আহিব অৰ্ডাৰ নাম্বাৰ আমি ইতিমধ্যে যিটো ক্ৰিয়েট কৰিছিলোঁ বা ছেভ কৰিছিলোঁ সেই অৰ্ডাৰ নাম্বাৰটো সিলেক্ট কৰিব লাগিব সেই অৰ্ডাৰ নাম্বাৰটো সিলেক্ট কৰি ফেচ কৰি দিব লাগিব ফেচ কৰাৰ লগে লগে আমাৰ অৰ্ডাৰ নাম্বাৰটোৰ এগেইনষ্টত পে'মেণ্ট কৰিবৰ কাৰণে আমি ভেণ্ডৰৰ নাম্বাৰ বা একাউণ্ট নাম্বাৰ সিলেক্ট কৰিব লাগিব এতিয়া ইউনিফৰ্ম ভেণ্ডৰক পে'মেণ্ট কৰাৰ আগতে ইউনিফৰ্মৰ টোটেল বিল এমাউণ্টৰ পৰা 4% আমি টেক্স কাটি ৰাখিব লাগিব এতিয়া ইয়াতে অল গাৰ্লছ 3600 ST বয়জ 1800 আৰু BPL বয়জ 600 টোটেল 6000 হ'ব এতিয়া 6000ৰ 4% 240 এতিয়া 6000ৰ 4% হ'ব 240 এতিয়া প্ৰথমে আমি 4% মানে 240 টো ডিস্ট্ৰিক্টৰ যিটো একাউণ্ট আছে ডিস্ট্ৰিক্টৰ একাউণ্টত ট্ৰান্সফাৰ কৰিম এতিয়া আমি ইয়াতে ডিস্ট্ৰিক্টৰ ভেণ্ডৰ কোডটো বহুৱাই দিলোঁ দিয়াৰ পিছত ফেচ কৰিব লাগিব ইয়াতে চাওক ভেণ্ডৰ ডিটেইলছ আহি গৈছে তাৰপিছত কম্পনেণ্ট কোড এতিয়া আমি ইউনিফৰ্মৰ যিকোনো এটা কম্পনেণ্ট কোড সিলেক্ট কৰি 4% টেক্সটো পেড কৰিব লাগিব অল গাৰ্লছ কম্পনেণ্টটো লোৱা হ'ল তাৰপিছত প্ৰচিড তাৰপিছত 6000ৰ যিটো 4% টেক্স হ'ব 240 সেইটো ইয়াত বহুৱাই দি এড কম্পনেণ্ট তাৰপিছত এড ভেণ্ডৰ ইয়াতে ক্লিক কৰিব লাগিব তাৰপিছত ৰেকৰ্ড এডেড ইয়াতে অ'কে কৰিব লাগিব এতিয়া চাওক ইয়াতে 240টো ডিডাক্ট হৈ গ'ল তাৰপিছত আমি ইউনিফৰ্মৰ ভেণ্ডৰক পে'মেণ্ট কৰিম ইউনিফৰ্মৰ ভেণ্ডৰ কোড আমি নাজানো গতিকে তেওঁৰ একাউণ্ট নম্বৰটো ইয়াতে বহুৱাই দি চাৰ্চ কৰি দিম চাৰ্চ কৰি দিয়াৰ লগে লগে তলত ভেণ্ডৰৰ নাম আৰু ভেণ্ডৰ কোড আহি গ'ল এতিয়া আমি সিলেক্ট কৰি দিব লাগিব তাৰপিছত ফেচ কৰি দিয়াৰ লগে লগে ভেণ্ডৰ ডিটেইলছ আহিলে আৰু এতিয়া আমি কম্পনেণ্ট সিলেক্ট কৰিব লাগিব এতিয়া অল গাৰ্লছ এই কম্পনেণ্টৰ পৰা 240 ইতিমধ্যে পে'মেণ্ট কৰিছোঁ আৰু বাকী যিখিনি আছে সেইখিনি আমি এইজন ভেণ্ডৰক পে'মেণ্ট কৰি দিম কম্পনেণ্ট সিলেক্ট কৰাৰ পিছত প্ৰচিডত ক্লিক কৰিব লাগিব তাৰপিছত ইয়াতে চাওক এতিয়া 3360 আছে 240 ইতিমধ্যে টেক্সত কাটা গ'ল আৰু টোটেল এমাউণ্টটো যিটো আছে 3360 সেইটো আমি ইয়াতে লিখি দিম এড কম্পনেণ্ট এড ভেণ্ডৰ অ'কে এতিয়া এইটো কম্পনেণ্ট এড হৈ গ'ল এতিয়া আকৌ যেটো এজনে ভেণ্ডৰ হয় গতিকে আমি আকৌ নেক্সট ফেচ কৰিলে হৈ যাব এতিয়া আমি ST বয়জৰ কম্পনেণ্টৰ পৰা পে'মেণ্ট কৰিম ইয়াতে কম্পনেণ্ট কোডটো বহুৱাই দিলোঁ তাৰপিছত সিলেক্ট ST বয়জ তাৰপিছত প্ৰচিড তাৰপিছত এটা চাওক 1800 টকা জমা আছে 1800 টকা লিখিলোঁ এড কম্পনেণ্ট এড ভেণ্ডৰ একে প্ৰচেছ হয় একে নিচিনাকৈ কৰিব লাগিব অ'কে তাৰপিছত আকৌ আমি ফেচ কৰিব লাগিব এবাৰ আহিলে BPL বয়জ ইয়াতে ফেচ কৰাৰ পিছত কম্পনেণ্টটো বহুৱাই দিম BPL বয়জ তাৰপিছত প্ৰচিড ইয়াতে আছে 600 BPL এজনে আছে 600 ইয়াতে লিখি আমি এড কম্পনেণ্ট ক্লিক কৰিম তাৰপিছত এড ভেণ্ডৰ এতিয়া আমাৰ ইউনিফৰ্মৰ আটাইকেইটা কম্পনেণ্ট এড হৈ গ'ল তাৰপিছত আৰু এটা ফাণ্ড আমাৰ ৰৈ গৈছিলে সেইটো হৈছে ইনোভেশ্যন প্ৰজেক্টছ এই ইনোভেশ্যন প্ৰজেক্টৰ পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰিবৰ কাৰণে আমি যদি ভেণ্ডৰ কোডটো আমি জানো তেনেহ'লে
ইয়াতে সিলেক্ট ভেন্ডৰত লিখি দিম দি ফেচ কৰি দিম এতিয়া কম্পোনেন্ট কোডটো ইয়াতে বহুৱাই দিব লাগিব ইনোভেশন প্ৰজেক্টৰ কম্পোনেন্ট কোডটো আমি ইয়াতে বহুৱাই দিম এতিয়া প্ৰথমতে যেটো আহিছে হেতুতে ক্লিক কৰিব লাগিব তাৰ পিছত প্ৰসিড এতিয়া ইয়াতে 2000 দেখুৱাই আছে এজন ভেন্ডৰক 2000 পেড কৰা হ'ব এড কম্পোনেন্ট তাৰ পিছত এড ভেন্ডৰ ওকে এতিয়া আমাৰ এই স্কুলখনৰ যিমানখিনি পেন্ডিং ফান্ড আছিল গোটেইখিনি ইয়াতে আমাৰ এড হৈ গল তাৰ পিছত আমি ইয়াতে ব্ৰাঞ্চ এডভাইস অবলিক ডিজিটাল সিগনেচাৰ সিলেক্ট কৰি ইনিশিয়েট পেমেন্ট এই বুটানটোত ক্লিক কৰিব লাগিব পেমেন্ট ইনিশিয়েট সাকসেসফুলি ফৰ অৰ্ডাৰ নাম্বাৰ এইটো এতিয়া আমাৰ মেকাৰৰ ৰুল মানে মেকাৰৰ যেটো প্ৰসেস প্ৰথম পৰ্যায়ৰ যেটো প্ৰসেস হেতু ইতিমধ্যে আমাৰ শেষ হৈছে এতিয়া চেকাৰ লগইন কৰি এই পেমেন্টটো এপ্ৰুভ কৰি দিব লাগিব আৰু এপ্ৰুভ কৰি দিয়াৰ পিছতে আমি পিপি এখন জেনাৰেট কৰিব পাৰিম এতিয়া একে প্ৰসেছত সভাপতি বা চেকাৰৰ লগইন কৰি ললো এপ্ৰুভত ক্লিক কৰিব লাগিব তাৰ পিছত পেমেন্ট তাৰ পিছত এপ্ৰুভ পেমেন্টত ক্লিক কৰাৰ লগে লগে যেটো অৰ্ডাৰৰ পেমেন্ট এডভাইস আমি জেনাৰেট কৰিছিলো সেই এডভাইস বা অৰ্ডাৰ নাম্বাৰটো আমি ইয়াতে দেখিবলৈ পাম এই অৰ্ডাৰ নাম্বাৰটো ইয়াতে সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি ফেটছত ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াতে কোন ভেন্ডৰক কিমান পেমেন্ট কৰিবলৈ যি এডভাইস পঠোৱা গৈছিল সেই এডভাইসখিনি গোটেইখিনি ইয়াতে শো কৰিব তাৰ পিছত চেকাৰে এখন এপ্ৰুভ এণ্ড জেনাৰেট ওটিসি এডভাইস কৰিব পাৰে বা ৰিজেক্ট কৰিব পাৰে যদি চেকাৰে সকলোখিনি ঠিকে আছে বুলি ভাবে তেনেহলে তেওঁ এপ্ৰুভ এণ্ড জেনাৰেট ওটিসি এডভাইস ইয়াতে ক্লিক কৰি এখন এপ্ৰুভ কৰি দিব লাগিব এপ্ৰুভ এণ্ড জেনাৰেট ওটিসি এডভাইসত ক্লিক কৰাৰ লগে লগে আমাৰ পিপি এখন জেনাৰেট হৈ যাব এতিয়া এই পিপি এখন আমি পিডিএফত সেভ কৰিব পাৰো বা ডাইৰেক্ট প্ৰিন্ট কৰি লৈ সিল সিগনেচাৰ কৰি বেংকত জমা দিব পাৰো এতিয়া এইখিনি হল পেমেন্টৰ বা পিপিএ জেনাৰেশনৰ সম্পূৰ্ণ প্ৰসেস এতিয়া আপোনালোকে এই ভিডিওটো একবাৰ সম্পূৰ্ণকৈ চাই লওক তাৰ পিছত অন্য এটা মোবাইলত ভিডিওটো চলাই আপুনি ল্যাপটপ বা টেবলেটত পেমেন্ট কৰাৰ কাৰণে প্ৰসেস কৰিব পাৰে ইউনিফৰ্মৰ কোৱালিটি চেক আৰু কমপ্লিশন অফ প্ৰকিউৰমেন্ট এণ্ড ডেলিভাৰী এই আটাইখিনি প্ৰক্ৰিয়া আপোনাৰ 20 তাৰিখৰ মাৰ্চৰ 20 তাৰিখৰ ভিতৰত কমপ্লিট হ'ব লাগিব আৰু পেমেন্ট কৰাৰ ক্ষেত্ৰত আপোনাৰ কিবা সুধিব লগা থাকিলে কমেন্ট বক্সত সুধিবৰ কাৰণে অনুৰোধ জনাইছো পিছৰ ভিডিওসমূহত আপোনালোকে বেংক ষ্টেটমেন্ট কেনেকৈ উলিয়াব বা ভেন্ডৰ ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব বিভিন্ন ধৰণৰ ইয়াত প্ৰসেস আছে এই আটাইবিলাক ভিডিও মই বনাবৰ কাৰণে চেষ্টা কৰিম গতিকে এনে ধৰণৰ ভিডিও পাই থাকিবলৈ আপুনি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিওটো শেয়াৰ কৰি আপোনাৰ লগৰজনকো সহায় কৰক যাতে তেওঁ কানাড়া বেংকৰ পৰা পেমেন্ট কৰিব পাৰে ধন্যবাদ